জীৱনৰ প্ৰথমটো মিনি ব্লগলৈ আপোনাক স্বাগতম। আৰু মই এই প্ৰথমবাৰৰ কাৰণে এই ব্লগ ষ্টাৰ্ট কৰিছোঁ এখন সুন্দৰ আৰু পৰিষ্কাৰ গাঁও, য'ত যিখন গাঁও অৱস্থিত আছে আমাৰ গোৱালপাৰা জিলাত ৰাংচাপাৰা। ৰাংচাপাৰাৰ পৰা আপোনালোকক সুন্দৰ পৰিৱেশ মই দেখাব খুজিছোঁ। এই চাওক কি ধুনীয়া পৰিৱেশ। আৰু জীৱনত প্ৰথমটো ব্লগ এনেদৰে এখন পৰিষ্কাৰ গাঁৱৰ পৰা আপোনালোকক দেখাব খুজিছোঁ। চাই থাকক শেষলৈকে। এয়া আমি আছোঁ, ক'ত আছোঁ দীপদা? ক'ত আছোঁ আমি? ৰাংচাপাৰা, গ্ৰীনেজ ভিলেজ অফ আছাম। এয়া হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, আগিয়াৰ ওচৰত। আগিয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত আছে অৱস্থিত এইখন অসমৰ চাফ চুথৰা গাঁও। এইখন হৈছে ৰাংচাপাৰা গাঁৱৰ এখন বেম্বো পাৰ্ক। আৰু চাওক চাৰিওপিনে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজতে এই বেম্বো পাৰ্কটো সজাই পৰাই তোলা হৈছে। জেগাটোক আহি কিনে কিবা এটা ভাল লাগিছে, ইমান চাফা। চাওক আপোনালোকে নিজে চাই যাওক পৰিৱেশটো। আইতা, আপোনালোকৰ গাঁওখন ইমান চাফা কেনেকৈ ৰাখিছে ক'ব নেকি? আমি ৰাতিপুৱাতে উঠি কিনে চবে নালাগিলা ৰাস্তাগিলা চাফা কৰে, ঘৰগিলা চাফা কৰে। কষ্ট হয় ন? কষ্ট হয়, কষ্ট হ'লেও লেতেৰা দেখা পায়, লেতেৰা দেখা পোৱাৰ কাৰণে আমি চাফা কৰিব ইচ্ছা হয় আৰু। বহুত মানুহ আহে নেকি ইয়াতে? আহি থাকে। আচ্ছা, এখন গৰমৰ কাৰণে বেছি নাহে মানুহবিলাক, গৰম হ'লেও আহি থাকে। সুৰা চাবি আহি আছে। আমি ৰাংচাপাৰা চালোঁ এতিয়া। আমাৰ লগত মদন দা আছে, কি ক'ব? এটা আহিছে বঢ়িয়া, একদম চাফা গাঁও। আৰু আমাৰ লগত আছে, কেনেকুৱা পাইছে? বঢ়িয়া, বহুত চাফা, কেনেকুৱা আৰু ঠাণ্ডা কেনেকুৱা? ভাল লাগিছে। আচলতে ইমান ধুনীয়া জেগা এটুকুৰাত আহিবলৈ পাইছোঁ। বহুদিনীয়া পৰিকল্পনা আছিল আৰু আজি ছাকচেছ হৈছে। ক্লিনেষ্ট ভিলেজ, সুন্দৰ পৰিষ্কাৰ গাঁও এখন চোৱাৰ আমাৰ অসমতে থকা আজি সৌভাগ্য হৈছে। সেইকাৰণে ভাল লাগিছে। আৰু সঁচাকৈ আমি চাই শেষ কৰিব পৰা নাই, আধা ঘণ্টা 1 ঘণ্টামান চালোঁ।